আজি 20 জুন। আজিৰ এই পবিত্ৰ দিনটোতে মৃত্যু হৈছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। চিপাঝাৰৰ লেখিকা সমিতিৰ উদ্যোগত 57 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস লেখিকা সমিতিৰ মহিলাসকলে ৰাভা সংগীত, নৃত্য, কবিতাৰ বিভিন্ন কাৰ্যসূচীৰে চিপাঝাৰ সাহিত্য সভাৰ সভাগৃহত অনুষ্ঠিত কৰে। প্ৰথমতে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, তাৰ পিছতে লেখিকা সমিতিৰ মহিলাসকলে এটি আৰম্ভণি গীতেৰে সভাৰ অনুষ্ঠানৰ আৰম্ভণি কৰে। অনুষ্ঠানত সভাপতিত্ব কৰে লেখিকা সমিতিৰ সভানেত্ৰী এনি ডেকাদেৱে। চিপাঝাৰ অঞ্চলৰ বহুকেইগৰাকী আগ্ৰহী, বহু প্ৰতিভাৱান মহিলা আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ উপৰিও ৰাভাদেৱক সোঁৱৰি তেখেতৰ গীত, কবিতা, বক্তব্য আগবঢ়ায়। আজি লেখিকা সমিতিৰ সমূহ বিষয়ববীয়াক অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাই সভানেত্ৰী এনি ডেকা আৰু সম্পাদিকা গায়ত্ৰী দেৱীয়ে। নিউজ ডেস্ক, AIN লাইভ। ধন্যবাদ। মই চিপাঝাৰ শাখা লেখিকা সমাৰ সমিতিৰ সভানেত্ৰী এনি ডেকা। আমাৰ এই বৰ্ষটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি পালন কৰি আছোঁ আৰু তাৰ লগত সংগতি ৰাখি আজি আমি এই বিষ্ণু ৰাভা দিৱস পালন কৰিছোঁ আৰু ইয়াত তেখেতৰ বিষয়ে বহুতো আলোচনা হৈছে, চৰ্চা হৈছে, গীত মাত পৰিৱেশন হৈছে আৰু তাৰ মাজেদি আমি তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। বিষ্ণু ৰাভাৰ পদাংশ অনুসৰণ কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আমাৰ শাখাতেই যাতে জীয়াই ৰাখিব পাৰোঁ, এনেকুৱা কিছুমান পদক্ষেপ লৈ আমি আজি এই অনুষ্ঠানটি পাতিছোঁ। বিষ্ণু ৰাভাদেৱৰ বিষয়ে ক'বলৈ আচলতে আমাৰ ভাষা নাই বা তেখেতক জনতাৰ শিল্পী, তেখেতক বিভিন্ন অনুষ্ঠানে আজি শ্ৰদ্ধাৰে সোঁৱৰিছে তেখেতৰ স্মৃতি। সেইফালৰ পৰা আমিও সোঁৱৰিছোঁ তেখেত যে জনতাৰ শিল্পী। তেওঁ হালোৱা সজোৱা সকলৰে জীৱনৰ আহে আহে কোহে কোহে লুকাই আছে। সেয়ে তেওঁ গাইছিল, বল 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 কি শক্তি দল, অ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, বল 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 কি শক্তি দল। এনেদৰে তেওঁ কমিউনিষ্ট পাৰ্টিত যোগদান কৰি যদিও আমাৰ দেশখন স্বাধীন হোৱা বুলি ভাবিছিল, কিন্তু তথাপিও বিষ্ণু ৰাভা কিন্তু তাত সন্তুষ্ট হ'ব পৰা নাছিল। সেয়ে তেওঁ কমিউনিষ্ট পাৰ্টিত যোগদান কৰি গাঁৱে ভূঞে তেওঁৰ আমাৰ দেশখনক উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল আৰু এনেদৰে তেওঁ অনাই বনাই ঘূৰি ফুৰি শেষত তেওঁ তেজপুৰতে জীৱনৰ নাট সামৰিলে আৰু এটা তেওঁ গীত উপহাৰ দি গ'ল। সেই গীতটো সেই সময়ত তেওঁ খগেন মহন্তদেৱৰ হতুৱাই মানে সেই গীতটো গোৱাৰ খুব হেঁপাহ কৰিছিলে আৰু তেওঁ মৃত্যুশয্যাত পৰি থাকোঁতে খগেন মহন্তদেৱে সেই গীতটো গাইছিলে। সেই গীতটোৰ কথা হৈছে এনেকুৱা, এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। এই গীতটো গাই থাকোঁতে তেখেতে আমাক আটাইকে এৰি থৈ ইহলীলা সম্বৰণ কৰে। আজি চিপাঝাৰ শাখা লেখিকা সমাৰোহ সমিতিয়ে ৰাভা দিৱস উপলক্ষে আমি আটক ধুনীয়াকৈ এটা অনুষ্ঠান উদযাপন কৰিবলৈ সকলো সমবেত হৈছোঁ। ইয়াত 1969 চনৰ 20 জুনৰ দিনা যিহেতু বিষ্ণু ৰাভাদেৱ প্ৰয়াত হৈছিল, তেখেতক সোঁৱৰি তেখেতৰ দিৱসটো আমি পালন কৰিবৰ কাৰণে সকলো আজি সমবেত হৈছোঁ। ইয়াত আমাৰ সকলো সদস্যাই মিলি গীত, নৃত্য, কবিতাৰে অনুষ্ঠানটি জীপাল কৰি তুলিছে। তাৰ বাবে আমি নিজেও ধন্য আৰু সদস্যাসকলকো আনন্দত মন প্ৰাণ ঢালি মানে উৎসাহ উদ্দীপনাৰে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ কাৰণে সুযোগ দি মই নিজে সম্পাদিকা শ্ৰী গায়ত্ৰী দেৱীও ধন্য। লগতে সমূহ সদস্যাৰ মনত যি উৎসাহ উদ্দীপনা আজি মই অংশগ্ৰহণৰ পৰা দেখা পাইছোঁ, তাৰ বাবে মই সম্পাদিকা হিচাপে ময়ো বহুত সুখী। আৰু এইখিনি অনুষ্ঠান পালন কৰিবৰ কাৰণে আমাৰ চিপাঝাৰ সাহিত্য সভাই তেওঁলোকৰ সাহিত্য ভৱনটি আমাক
সভাখন সুকলমে পালন কৰিবৰ কাৰণে যিখিনি সুবিধা আমাক তেখেতসকলে আগতেও দিছে, এতিয়াও দিছে, আগলৈ দিব। তেখেতসকলকো আমি অশেষ কৃতজ্ঞতা আৰু এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ অনুষ্ঠানত সকলো বিষয়ববীয়া আমাৰ বৰ্তমানৰ সভানেত্ৰী মাননীয় এনি ডেকা বাইদেউ আৰু লগতে আমাৰ বিষয়ববীয়া আৰু সদস্যসকলে আজি অনুষ্ঠানটিত অংশগ্ৰহণ কৰি যি অনুষ্ঠানটি জীপাল কৰি তুলিলে তাৰ বাবে তেখেত সকলোলৈকে মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে মই যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।